নিশ্চিতভাৱে অসমৰ জাতীয় জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ তিনিগৰাকী আমাৰ যোগেন মোহন তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো তিনিগৰাকীয়ে অসমৰ শক্তিশালী তিনিটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ লগতে সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ হকে এখেতসকলে দীৰ্ঘদিন জনসেৱা কামত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে গতিকে মই তিনিগৰাকীকে অভিনন্দন জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি UPPL আমি যৌথভাৱে আগন্তুক নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু অসমৰ ৰাইজে নিশ্চিতভাৱে অসমৰ উন্নয়নৰ গতি ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব আন্তৰিকতাৰে সমৰ্থন জনাব।